নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালে স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে আমাৰ এই ভিডিঅ'টিত একোটাকৈ লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ বাতৰিটোলৈ মন কৰিব আমি অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি নোলোৱালৈকে শান্তিৰে নবহো বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি ল'ম আৰু চিনাকি মানুহক মাটি প্ৰদান কৰি মিছন বসুন্ধৰাৰ জৰিয়তে এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি ল'ম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটো ডাঙৰ ঘোষণা কৰিছে জনাই আছোঁ ডাঙৰ খবৰ চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে আমি মাটি দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম আমি অচিনাকিৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি নোলোৱালৈকে শান্তিৰে নবহো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য জাতি মাটি ভেটিৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম আৰু জাতি মাটি ভেটিৰ সুৰক্ষা এই চৰকাৰখনৰ মূল মন্ত্ৰ বুলিও উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু চিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য আৰু 2026ত পুনৰ এবাৰ বিজেপি আৰু NDA চৰকাৰ গঠন কৰিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও উল্লেখ কৰিলে খানাপাৰাৰ বিশাল গণসমাৱেশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ভোকৰ ভাত সাজ লৈ এতিয়া উচ্ছেদিত জনতাৰ কাষত থিয় হৈছে আমছু আৰু উচ্ছেদিত লোকসকলক ভূমি প্ৰদান নকৰিলে আন্দোলন কৰিব বুলি ৰেজাল্ট কৰিম চৰকাৰে উল্লেখ কৰিলে লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ বিগ ব্ৰেকিং নিউজ ভোকৰ ভাত সাজ লৈ উচ্ছেদিতৰ কাষত থিয় হৈছে আমছু উচ্ছেদিত লোকসকলক ভূমি প্ৰদান নকৰিলে আন্দোলন হ'ব বুলি মন্তব্য কৰিছে আমছুৱে যোগী খোপাৰ পাচনীয়া উচ্ছেদিতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে আমছুৱে জনাইছোঁ অতিকে ডাঙৰ খবৰ পাচনীয়া গৌচৰণীয়া পথাৰৰ পৰা উচ্ছেদ কৰা হৈছিল 165টা পৰিয়ালক আৰু উচ্ছেদিত পৰিয়ালকেইটাই এতিয়া ব্ৰহ্মপুত্ৰ নৈৰ দাঁতিত হাহাকাৰ হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উচ্ছেদিতৰ দুখ দুৰ্দশাৰ খবৰ লৈ আমছুৱে ঘোষণা কৰিলে আন্দোলন উচ্ছেদিত লোকসকল বঙাইগাঁও জিলাৰ ভূমিহীন বাসিন্দা আৰু এই ভূমিহীন পৰিয়ালকেইটাক ভূমি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৰেজাল্ট কৰিম চৰকাৰৰ সভাপতি আমছুৱে আৰু ভূমি প্ৰদান নকৰা পৰ্যন্ত চৰকাৰলৈ অব্যাহত থাকিব আমছুৰ আন্দোলন আন এক ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ 2026ত অসমত পুনৰ এবাৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে এই ভৱিষ্যতবাণী কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে আৰু অমিত শ্বাহৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে বিজেপিক কোনোৱে পৰাস্ত কৰিব নোৱাৰি লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ 2026ত তৃতীয়বাৰৰ বাবেই অসমত বিজেপিৰ চৰকাৰ হ'ব বিজেপিক তথা NDAক কোনেও পৰাস্ত কৰিব নোৱাৰে আৰু কংগ্ৰেছৰ সময় শেষ হৈ গ'ল জনাইছোঁ অতিকে ডাঙৰ খবৰ অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰৰ গঠন কৰিব নোৱাৰে আৰু বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে কেৱল মাথো বিজেপিক ভোট দিব পঞ্চায়ত নিৰ্বাচনতে অসমত চাফা হৈ গ'ল কংগ্ৰেছ জনাইছোঁ ডাঙৰ খবৰ পঞ্চায়তত কংগ্ৰেছৰ প্ৰতিনিধি বিচাৰিবলৈ এতিয়া দূৰবীন লাগিব আৰু অসমত পুনৰ এবাৰ বিজেপি অগপৰ চৰকাৰেই হ'ব কংগ্ৰেছক কটাক্ষ কৰি এতিয়া গৰজি উঠিল গৃহমন্ত্ৰী অমিত শ্বাহে আন এটা অত্যন্ত জৰুৰী খবৰ মুছলমান সমাজৰ এক ঐতিহাসিক সিদ্ধান্ত যি সিদ্ধান্ত এতিয়া সমগ্ৰ ৰাজ্যৰ জনতাই আদৰণি জনাইছে মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত গোৱালপাৰাত সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে গোমাংস আৰু গোমাংস কোনোৱে বিক্ৰী কৰিব নোৱাৰিব গোৱালপাৰাত গোমাংস কোনোৱে খাব নোৱাৰিব যদিহে কোনোবাই মনে মনে বিক্ৰী কৰে নথবা গোমাংস মনে মনে খায় তেনেহ'লে শাস্তিৰ সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব লৈ আহিছোঁ সবিশেষ খবৰ
বিগ ব্ৰেকিং নিউজ, গোৱালপাৰাত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গো মাংস। জনাই আছোঁ আটাইতকৈ ডাঙৰ খবৰ, বৃহত্তৰ মুছলমান সমাজে ল'লে ডাঙৰ সিদ্ধান্ত। সম্পূৰ্ণৰূপে চৰ অঞ্চলতো নিষিদ্ধ ঘোষণা কৰা হৈছে গো মাংস। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিষিদ্ধ হ'ল গো মাংস। আৰু আজিৰে পৰা কোনো হোটেলত পৰিৱেশন নহ'ব গো মাংস। বজাৰ বা মুক্ত এলেকাতো বিক্ৰী নহ'ব এই মাংসবিধ। নীতি উলংঘা কৰিলে আইনৰ যোগেদি দিয়া হ'ব কঠোৰ শাস্তি। আৰু কংগ্ৰেছী জেহৰুল ইছলামৰ নেতৃত্বত বৃহৎ সভা। পশ্চিম গোৱালপাৰাৰ আমবাৰী জিলা পৰিষদৰ সদস্য জেহৰুল, আমবাৰী, মাৰকোলা, নলংগা, ৰোমাৰী, খৰমুজা, ৰামহৰি, খানখোৱা গাঁও পঞ্চায়তে ল'লে এই সিদ্ধান্ত। বাতৰিটোলৈ মন কৰিব, দেশত ইছলাম আছে আৰু থাকিব। ইছলামক শেষ কৰা চিন্তা কৰাসকল হিন্দু নহয় আৰু ইছলামৰ বাবে হিন্দুসকল বিপদত পৰিব বুলি ভয় বিয়পাই দিছে একাংশই। আৰু এই সন্দৰ্ভত হিন্দু মুছলমান প্ৰসংগত RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্য লৈ আহিছোঁ ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ, ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব, এনেদৰে মন্তব্য আগবঢ়াইছে। ইছলামক শেষ কৰা চিন্তা কৰা সকল হিন্দু নহয়। হিন্দু মুছলমান প্ৰসংগত RSS প্ৰধান মোহন ভাগৱতৰ এই মন্তব্য। ধৰ্ম বেলেগ হ'লেও হিন্দু আৰু মুছলমান উদ্ধৰ্বত ভাৰতবৰ্ষ। আৰু হিন্দু আৰু মুছলমানৰ মাজত অকল পূজাৰে পাৰ্থক্য আছে। ইছলামেই হিন্দুসকলক শেষ কৰিব বুলি একাংশই ভয় বিয়পাই দিছে। হিন্দু আৰু মুছলমানৰ পৰিচয় এটাই, সেয়া ভাৰতীয়। আৰু তেওঁ এটা কথা কৈছে যে ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব।